হ্যালো ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ? এয়া তোমালোকৰ নতুন গণিত যিটো আকৌ এবাৰ চেঞ্জ হৈছে। নতুন গণিত প্ৰথম ভাগ ষষ্ঠ শ্ৰেণীৰ বাবে ইয়াত ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমে দিয়া আছে। তো এইটো কিতাপৰ আমি আজিৰ ভিডিঅ'ত সলভ কৰিম চেপ্টাৰ 1 মেথামেটিকেল পেটাৰ্নছ বা অসমীয়াত দিয়া আছে গাণিতিক আৰ্হিৰ কৰি চাও আহা 1.1 বা ইংলিছত দিয়া আছে ৱৰ্ক ইট আউট 1.1। তো আমি ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমে একেলগে সলভ কৰিম। তো আহা আৰম্ভ কৰোঁ। তো ইয়া কুৱেশ্যন নম্বৰ 1, হোৱাট টাইপ অফ পেটাৰ্নছ ডু ইউ অবজাৰ্ভ ইন ইয়ৰ ক্লাছৰুম এণ্ড ছাৰাউণ্ডিংছ? তোমাৰ শ্ৰেণীকোঠা আৰু চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা? কি কৈছা নিশ্চয় বুজি পাইছা যে তোমাৰ শ্ৰেণীকোঠাৰ ভিতৰত বা বাহিৰত চাৰিওফালে তুমি কি কি আৰ্হিৰ বস্তু দেখা পোৱা। তো আমি ইয়াক সলভ কৰিম। প্ৰথমতে সলিউশ্যন লিখিম। ইংলিছ মিডিয়াম পাৰ্টটো আগত সলভ কৰাৰ কাৰণে আমি এ নাম্বাৰ বুলি দিম, কাৰণ আমি বহু বস্তু দেখা পাওঁ যদি তাৰ ভিতৰৰ পৰা আমি চাৰিটা বস্তুৰহে উল্লেখ কৰিম। ঠিক আছে, যাৰ বাবে এ নাম্বাৰ লৈছোঁ। আমি প্ৰথমতে দেখা পাওঁ ক্লাছৰুমৰ ভিতৰত ব্লাক বোৰ্ড লিখিব লাগিব বা লিখি দিয়া তোমালোকে বেলেগো লিখিব পাৰা, তোমালোকৰ যি ইচ্ছা। বহুত বস্তু দেখা যায়, তাৰ ভিতৰত মোৰ মতে মই ব্লাক বোৰ্ডটো লিখি দিলোঁ। ঠিক আছে, ব্লাক বোৰ্ড কি আকৃতিৰ থাকে সেই আকৃতিৰ নামটো আমি লিখিব পাৰোঁ কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজীয়। যদিও বস্তু লিখিলোঁ আমি তাৰ আকৃতিটো বা শ্বেপটো লিখি দিলোঁ। ঠিক আছে, বি নাম্বাৰত কি দেখা যায়? ক্লাছৰুমৰ ভিতৰত ঘড়ী দেখা যায়, ক্লক কি থাকে? ঘড়ীৰ আকৃতিটো ঘূৰণীয়া থাকে, ৰাউণ্ড বা সার্কুলার থাকে, সার্কুলার উইথ হ্যান্ড থাকে, উইথ হ্যান্ডস। কাটা থাকে ঘড়ির, ঘন্টার কাটা, মিনিটর কাটা, সেকেন্ডর কাটা, উইথ হ্যান্ডস। ঠিক আছে, সি নাম্বারত কি দেখা যায়? ক্লাছরুমৰ পৰা বাহিৰত গুচি আহা। ভিতৰৰ দুটা আমি লিখিলোঁ, বাহিৰত গুচি আহা। বাহিৰত বাগিচাত কি দেখা পাবা? ফ্লাৱাৰ দেখা পাবা। বুজি পাইছানে? ফ্লাৱাৰ, বাগিচাত যোৱা নিশ্চয় দেখি আছা ফ্লাৱাৰৰ আকৃতিটো কেনেকুৱা থাকে? সার্কুলারে থাকে, যদিও বেলেগ বেলেগ শেপৰ থাকে, সার্কুলাৰটোৱে বেছি থাকে, সার্কুলাৰ থাকে। ঠিক আছে, ডি নাম্বাৰ, বাহিৰত আৰু কি দেখা পোৱা? বৰষুণ দি আছে। বৰষুণ দিলে বৰষুণৰ পিছত আবেলি কি ওলায়? ৰাতিপুৱা বা আবেলি কি ওলায়? ৰেইনবো ওলায়, ৰেইনবো দেখা পাইছা বাহিৰত, ক্লাছৰুমৰ বাহিৰত। আমাৰ চৌপাশৰ কথা কৈছে, চোৱা চৌপাশে কি পাইছা? ৰেইনবো দেখা পাইছা। ৰেইনবো কেনেকুৱা ধৰণৰ থাকে? এনেকুৱা শেপৰ থাকে, সেমি সার্কুলার বা আমি লিখিব পাৰোঁ সেমি সার্কুলার। ঠিক আছে, সেমি সার্কুলার লিখিছা। কাম হৈ গ'ল, 1 নম্বৰৰ কুৱেশ্যন হৈ গ'ল যে ক্লাছৰুমৰ ভিতৰত বা বাহিৰত কি কি আৰ্হিৰ বা কি কি বস্তু দেখা যায়। আমি 4টামান বস্তুৰ নাম লিখিলোঁ। এতিয়া এই কথাখিনি আমি অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে কি লিখিব? এ বি নিলিখি ক খ বুলি লিখিব। ব্লাকবোৰ্ড, ঠিক আছে, ব্লাকবোৰ্ডৰ ইংৰাজী আৰু অসমীয়া নাম এটাই ব্যৱহাৰ কৰা হয়, ব্লাক বোৰ্ড। ব্লাকবোৰ্ডৰ আকৃতিটো কেনেকুৱা? কোৱাড্ৰিলেটাৰেল কৈছে, চতুৰ্ভুজ আকৃতিৰ। ঠিক আছে, বা আমি ডাইৰেক্ট চতুৰ্ভুজ বুলি লিখি থওঁ, 4টা বাহু থাকে। ঠিক আছে, খ নাম্বাৰত কি লিখিছা? ইফালে দেখা, খ নাম্বাৰত লিখিছা ক্লক। অসমীয়াত লিখি দিয়া তেনেহ'লে ঘড়ী। জানা নিশ্চয় ক্লক আৰু ঘড়ী একে বস্তুৱে। কি ফৰ্মত থাকে? এইটো আমাৰ কাটা থকা ঘূৰণীয়া আকৃতিৰ কাটাৰ সৈতে। ঠিক আছে, কাটাৰ সৈতে আমি লিখি দিব পাৰোঁ, কি লিখিব পাৰোঁ? কাটাৰ সৈতে। ঠিক আছে, কাটাৰ সৈতে 3টা কাটা থাকে, কাটাৰ সৈতে কি আকৃতি থাকে? ঘূৰণীয়া। ঠিক আছে, এইটো ঘড়ীৰ আকৃতি এইটো। এতিয়া বাহিৰত ওলাই আহা, কি লিখিছা? ইংৰাজীত কি লিখিছা? ফুল লিখিছা। বাগিচাত কি লিখিছা? গ নাম্বাৰ দিয়া। চি নাম্বাৰৰ ঠাইত গ নাম্বাৰ দিয়া। ফ্লাৱাৰ লিখিছা। এতিয়া অসমীয়াত ফুল লিখা। ফুলৰ আকৃতিটো কি থাকে? ফুলৰ আকৃতিও বেছিভাগে ঘূৰণীয়াই থাকে। বেলেগ বেলেগ শেপ থাকে যদিও ঘূৰণীয়াটো তাতে থাকিয়ে যায় অলমষ্ট। ঠিক আছে, ঘ নাম্বাৰত আহা। ঘ নাম্বাৰত কি লিখিছা? ৰেইনবো লিখিছা। অসমীয়াত কি লিখিবা? ৰেইনবো কি বুলি কোৱা হয়? ৰামধেনু বুলি লিখা। ঠিক আছে, ইংৰাজী জানাই দেখোন, ৰামধেনু। ৰেইনবোৰ অসমীয়া ৰামধেনুৰ আকৃতি কি আছিল? সেমি সার্কুলার আছিল, অৰ্থাৎ আমি কি লিখিব পাৰোঁ? অৰ্ধাবৃত্তাকাৰ। আধা বৃত্ত হৈ আছে, হয়নে? আধা বৃত্তাকাৰ। দেখিছানে ৰামধেনু? আকাশত চাই লোৱা, চকু বন্ধ কৰা, চকুত আগত ভাহি উঠিব। দেখা নগ'লেও এতিয়া আকাশত যদিও নাই, তোমাৰ চকুৰ আগত ভাহি উঠিব, চকু বন্ধ কৰা। অৰ্ধাবৃত্তাকাৰ। ঠিক আছে, তো 1 নাম্বাৰ কুৱেশ্যনৰ উত্তৰ আমাৰ হৈ গ'ল।
অসমীয়াত ইংৰাজীত আছিল কুৱেশ্যনটো যে হোৱাট টাইপ অফ পেটাৰ্ণছ ডু ইউ অবজাৰ্ভ ইন ইয়ৰ ক্লাছৰুম এণ্ড ছাৰাউণ্ডিং, তোমাৰ শ্ৰেণী কোঠা আৰু চৌপাশে থকা কি কি আৰ্হিৰ বস্তু দেখা পোৱা নাম লিখিব লাগে। ইংৰাজীত লিখিলা 4টা, এতিয়া এইখিনি বস্তু তোমালোকে অসমীয়াত লিখিলা কি কি, এই 4টাই অসমীয়াত লিখিলা, ব্লাকবোৰ্ড, ঘড়ী, ফুল আৰু ৰামধেনু, আৰু আকৃতিটো লিখিছা। নিশ্চয় বুজি পাইছা। কুৱেশ্যন নম্বৰ 1 ছল্ভ কৰিলোঁ। এতিয়া আমি ছল্ভ কৰিব লাগিব কুৱেশ্যন নম্বৰ 2। তো এয়া কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে, কেন ইউ আইডেণ্টিফাই দ্য ৰুলছ বিহাইণ্ড দ'জ পেটাৰ্ণছ, সেই আৰ্হিবোৰত থকা নিয়মবোৰ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবানে? যিবোৰ আৰ্হিৰ নাম ওপৰত উল্লেখ কৰা হ'ল কুৱেশ্যন নম্বৰ 1ত, আমি 4টা লিখিছিলোঁ। চোৱা, ব্লাকবোৰ্ড, ক্লক, ফ্লাৱাৰ, ৰেইনব' বা ব্লাকবোৰ্ড, ঘড়ী, ফুল আৰু ৰামধেনু। এই যি 4টা পেটাৰ্ণ আমি লিখিছোঁ, এই পেটাৰ্ণবোৰৰ কিছুমান নিয়মত পেটাৰ্ণবোৰ সজোৱা আছে। সেই নিয়মবোৰক চিনাক্ত কৰিব লাগে বা ৰুলবোৰক কি কৰিব লাগে, আইডেণ্টিফাই কৰিব লাগে। ঠিক আছে, তো আমি এই ৰুলবোৰ আইডেণ্টিফাই কৰোঁ। প্ৰথমতে এ নাম্বাৰত আমি কি লিখিছিলোঁ, আমি লিখিছিলোঁ ব্লাকবোৰ্ড। এই ব্লাকবোৰ্ডত কি ৰুল ব্যৱহাৰ কৰিছে সেই ৰুলটো আমি লিখিম, চেষ্টা কৰিম লিখাৰ কাৰণে। ব্লাকবোৰ্ড দেখিছানে, ব্লাকবোৰ্ড কেনেকুৱা দেখা যায়, এনেকুৱা দেখা যায়। ইয়াতে কি ৰুল দেখা যায় যে 4টা বাহু আছে, যদিও এইটো বাহুৰ সমান, এই বাহুটো এইটো বাহুৰ সমান, অৰ্থাৎ 4টা বাহু আছে আৰু বিপৰীত বাহু দুযোৰ পৰস্পৰ সমান আৰু সমান্তৰাল হৈ আছে। তো আমি ইংৰাজীত এই কথাখিনি লিখিম যে 4 sides। ঠিক আছে, কি লিখিবা, কি পেটাৰ্ণ বা কি ৰুল ফ'ল' হৈছে, 4 sides আছে, কমা দি লিখা, অপজিট ছাইডছ। ৰুলটো হ'ল এইটো, অপজিট ছাইডছ আৰ ইকুৱেল লিখি থ'লেও হ'ব, বা আৰু ইকুৱেল এণ্ড পেৰালেল বুলিও আমি ক'ব পাৰোঁ। ব্লাকবোৰ্ডত সাধাৰণতে পেৰালেলে থাকে, সমান্তৰাল থাকে। ঠিক আছে, আমি ৰুলটো, এইটো পেটাৰ্ণৰ ৰুলটো লিখিলোঁ, অপজিট ছাইডছ আৰ ইকুৱেল এণ্ড পেৰালেল, আৰু লগতে 4 sides থাকে। ঠিক আছে, বি নাম্বাৰত আহা। বি নাম্বাৰত কি লিখিছিলোঁ, ক্লক লিখিছিলোঁ, ঘড়ীৰ পেটাৰ্ণটো কি, প্ৰথমতে আমি ইয়াৰ শ্বেপটো লিখিছিলোঁ কি যে ৰাউণ্ড বা চাৰ্কুলাৰ থাকে, কিন্তু এটা পেটাৰ্ণ আমি ইয়াতে দেখিছোঁ যে 3টা কাটা থাকে, ইয়াতে এনেকুৱা 3টা কাটা থাকে, আৰু এই কাটাবোৰ নিৰ্দিষ্ট টাইমত বা নিৰ্দিষ্ট পদ্ধতিত ই ঘূৰি থাকে। এইটো ইয়াৰ পেটাৰ্ণ দেখা পাওঁ আমি ঘড়ীত। ঠিক আছে, তো এইখিনি আমি লিখিম যে চাৰ্কুলাৰ হয়। হ্যান্ডস are moving in a definite rule or way। ঠিক আছে, যে ঘড়ীৰ কি হ'ল, আমাৰ চাৰ্কুলাৰ আছিল পেটাৰ্ণটো, শ্বেপটো আমাৰ চাৰ্কুলাৰ আছিল, যদিও পেটাৰ্ণ এটা ৰুল, যিটো পেটাৰ্ণ আছিল সেই পেটাৰ্ণৰ যিটো আমাৰ ৰুল আছিল সেইটো হ'ল যে হেণ্ডছবোৰ, কাটাবোৰ কি কৰে, এটা নিৰ্দিষ্ট সময়ত বা নিৰ্দিষ্ট পদ্ধতিত ই কি কৰি আছে, ঘূৰি আছে। এইটো হ'ল আমাৰ ইয়াতে ৰুল। ঠিক আছে, এই ৰুলটো কিন্তু চেঞ্জ কৰা নাই, সদায় এটা টাইমত এটা নিৰ্দিষ্ট সময়ত মতে 3টা কাটা বেলেগ বেলেগ সময়মতে কি কৰি আছে, মুভ কৰি আছে বা ঘূৰি আছে। চি নাম্বাৰত আহা, এইটোৱে আছিল ৰুল। পেটাৰ্ণটো আছিল ঘূৰণীয়া আৰু ৰুলটো আছিল আমাৰ টাইম, নিৰ্দিষ্ট টাইমত বা সময়ত বা নিৰ্দিষ্ট পদ্ধতিত কি কৰি আছে, ঘূৰি আছে। ঠিক আছে, নেক্সট আহা, চি নাম্বাৰত আমি কি লিখিছিলোঁ, ফ্লাৱাৰ লিখিছিলোঁ। ফ্লাৱাৰত কি দেখা যায়, ফ্লাৱাৰতো ৰাউণ্ড হয়, কিন্তু তাতে এটা গছত ফ্লাৱাৰ যদি 10টা ফ্লাৱাৰ থাকে, গোটেইকেইটা ফ্লাৱাৰ কিন্তু এটা বিশেষ বেলেগ বেলেগ দেখা নাযায়, একে দেখা যায়। অৰ্থাৎ পিটেলছ, যিবোৰ পাহি থাকে, পিটেলছ আৰ arranged in a definite or beautiful way। এটা নিৰ্দিষ্ট বা ধুনীয়া এটা পদ্ধতিত কি কৰা আছে, পিটেলছবোৰ সজোৱা আছে। ঠিক আছে, চি নাম্বাৰত আহা, চি নাম্বাৰ হৈ গ'ল। ডি নাম্বাৰত কি লিখিছিলা, ডি নাম্বাৰত লিখিছিলা ৰেইনব' কি কৰা যায়, এইটো চোৱা, ফুলৰ কথাটো এবাৰ চিত্ৰ আঁকি অলপ দেখাব পাৰোঁ। এইটো ফ্লাৱাৰটো আমি যদি যাওঁ, বিভিন্ন ধৰণৰ ফ্লাৱাৰ দেখা পাওঁ, এইবোৰ হৈছে পিটেলছ। এই পিটেলছৰ কথাটো যে উল্লেখ কৰা হৈছে, পিটেলছ, এই পিটেলছৰ এইবোৰ যদি পাত থাকে,
এইটো ফ্লাৱাৰৰ এইবোৰ পিটেলছবোৰ ধুনীয়াকৈ এটা নিৰ্দিষ্ট পদ্ধতিত কি কৰা আছে সজোৱা থাকে ঠিক আছে এতিয়া ৰেইনবো ৰেইনবো নিশ্চয় দেখিছা আকাশত এনেকুৱা দেখা যায় এনেকুৱাকৈ দেখা যায় ৰংচঙীয়া ইয়াতে যিটো পেটাৰ্ণ আছে আমি প্ৰথমতে পেটাৰ্ণটো লিখিব পাৰোঁ ছেমি চাৰ্কুলাৰ হয় কিন্তু যিটো ৰুল বনাইছে ৰুল ফ'ল' কৰিছে এই ছেমি চাৰ্কুলটোৱে সেইটো হৈছে 7 কালাৰ্ছ দা লিখিব পাৰা দা 7 কালাৰ্ছ কি হৈছে এৰেঞ্জড ইন এ ডেফিনিট পেটাৰ্ণ ৰেইনবো যেতিয়াই উঠিব এই পেটাৰ্ণটোৱে দেখা যাব এই ৰুলটোৱে দেখা যাব যে 7টা কালাৰ কি হৈছে ধুনীয়াকৈ এৰেঞ্জ কৰা আছে এটা পেটাৰ্ণত এৰেঞ্জ কৰা আছে নিশ্চয় বুজি পাইছা ডি নাম্বাৰ আমাৰ হৈ গ'ল এতিয়া ইংলিছ মিডিয়াম পাৰ্টখিনি আমাৰ হৈ গ'ল এতিয়া অসমীয়া মিডিয়ামত ষ্টুডেণ্টে যদি লিখে কি লিখিব ক নাম্বাৰত কি লিখিবা একে বস্তুৱে ইংলিছৰ পৰা অসমীয়াত ট্ৰান্সলেট কৰিলে এনেকুৱা হ'ব প্ৰথমতে ব্লাকবোৰ্ডটো কি হৈ আছে ব্লাকবোৰ্ডটো নিশ্চয় জানা এইটো ব্লাকবোৰ্ড প্ৰথমতে কি লিখিবা চতুৰ্ভুজ আকৃতিৰ আছে চতুৰ্ভুজ লগতে আৰু এটা পেটাৰ্ণ যিটো ৰুল ফ'ল' কৰিছে সেইটো হ'ল বিপৰীত এই নিয়মটো হ'ল এইটো বিপৰীত বাহু দুজৰ পৰস্পৰ সমান আৰু সমান্তৰাল এইটোৱে পেটাৰ্ণ বা ৰুল হৈ আছে বিপৰীত বাহু দুজৰ পৰস্পৰ সমান আৰু সমান্তৰাল হৈ গ'ল ক নাম্বাৰত কি লিখিছিলা ঘড়ী কি আছিল ঘূৰণীয়া আছিল কাটা তিনিটা থাকেতো কাটা তিনিটা নিৰ্দিষ্ট পদ্ধতিত ঘূৰি থাকে নিৰ্দিষ্ট নিয়মত ঘূৰি থাকে ঠিক আছে বা নিৰ্দিষ্ট পদ্ধতিত ঘূৰি থাকে আমি এনেকৈ দিব পাৰোঁ নিৰ্দিষ্ট নিয়মত ঘূৰি থাকে এইটোৱে নিয়ম হৈ আছে ঘূৰি থাকে ঠিক আছে পেটাৰ্ণ হৈ গ'ল 3 নাম্বাৰত গ নাম্বাৰ বুলি লিখা গ নাম্বাৰত কি লিখিছিলা এইটো চা ফ্লাৱাৰ ফুল গ নাম্বাৰত ফুল বুলি লিখা ফুল কি থাকে প্ৰথমতে ঘূৰণীয়া থাকে ৰুল বা নিয়ম কি ফ'ল' হৈছে পেটাৰ্ণটোত যে পাহিবোৰ ৰংচঙীয়া পাহিবোৰো দিব পাৰা ৰঙীন পাহিবোৰ নিৰ্দিষ্ট পদ্ধতিত সজোৱা থাকে ঠিক আছে সজোৱা আছে এইটোৱে ৰুল পাহিবোৰ নিৰ্দিষ্ট পদ্ধতিত সজোৱা আছে এইটো এনেকুৱা নহয় যে এটা ফুলত বেলেগ আনটো ফুলত বেলেগ একে নিয়মতে গোটেইকেইটা ফুলতে আছে এইটোৱে ৰুল ঠিক আছে ঘ নাম্বাৰত কি আছে ৰামধেনুত কি আছে অৰ্ধবৃত্তাকাৰ নিয়মটো বুলি লিখিছোঁ নিয়মটো আমি লিখিম নিয়মটো কি হৈ আছে যে 7টা ৰং বিশেষ পদ্ধতিত সজোৱা আছে ঠিক আছে নিশ্চয় বুজি পাইছা তো এইখিনিতে আমি চেপ্টাৰ 1ৰ ৱৰ্কশীট আউট 1.1 বা কৰি চাওঁ 1.1ৰ দুটা কুৱেশ্যন ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে ছল্ভ কৰিলোঁ আজিৰ ভিডিঅ'ত ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ